Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম এইবাৰ HSLC পৰীক্ষাৰ ম্যাথমেটিক্স পৰীক্ষাৰ সিৰিজ ডি যেটো কোৱেশ্চন পেপাৰ আছিল সেই কোৱেশ্চন পেপাৰৰ MCQ বিলাক সিৰিজ ডি টো বাকি আছিল দিয়া হোৱা নাছিল সেই কাৰণে তোমালোকক দি দিছো যাতে তোমালোকে ইমান বিচাৰি মাথা মাৰিব নালাগে তোমালোকৰ পৰীক্ষা হৈছে কেনেকুৱা হৈছে জনাবা আৰু MCQ কিমানটা শুদ্ধ হৈছে তোমালোকে চাব পাৰিবা এটো কোৱেশ্চন পেপাৰ General Mathematics or Series D আৰু যিসকলে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি দিবা হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰৰ কাৰণে তোমালোকৰ প্ৰয়োজন হ'ব পাৰে চেনেলটো এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰো প্ৰথম কথাটো হৈছে ইয়াত আটাইখিনি প্ৰশ্ন তোমালোকক পঢ়ি দিয়া নহয় যেহেতু ভিডিও বহুত দীঘলীয়া হৈ যাব কেৱল মাত্ৰ কোৱেশ্চন নম্বৰ আৰু অপচনটো কৈ দিয়া হ'ব তোমালোক সকলোৱে মিলাই চাই যোৱা এতিয়া চোৱা 1 নম্বৰ কোৱেশ্চনৰ কাৰণে শুদ্ধ অপচনটো হৈছে কোৱেশ্চন নম্বৰ 1 শুদ্ধ অপচন ডি কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 ৰ কাৰণে কারেক্ট অপশন হৈছে অপশন সি প্ৰশ্নত যিবিলাক চিন দিয়া হৈ আছে এইবিলাক নাযাবা এইবিলাক ছাত্ৰ ছাত্ৰীয়ে দিয়া চিন শুদ্ধবিলাক মই কৈ গৈ আছো সেইবিলাকৰ লগত মিলাবা 1 নম্বৰৰ শুদ্ধ অপশনটো হৈছে তোমালোকক ইতিমধ্যে কোৱা হৈছে অপশন ডি কারেক্ট অপশন আৰু 2 নম্বৰৰ কাৰণে কারেক্ট অপশন হৈছে অপশন সি তাৰ পিছত আছে কোৱেশ্চন নম্বৰ 3 Question number 3 ৰ কাৰণে কারেক্ট অপশন হৈছে অপশন বি আৰু question number 4 ৰ কাৰণে কারেক্ট অপশন হৈছে অপশন সি question number 4 কারেক্ট অপশন সি তাৰ পিছত চোৱা question number 5 question number 5 ৰ কারেক্ট অপশন হৈছে এ question number 5 কারেক্ট অপশন এ question number 6 ইয়াৰ কারেক্ট অপশনটো হৈছে অপশন বি Question number 6 or correct option hoise option B. Question number 7. Question number 7 or correct option hoise option B. Question number 7 or correct option B. Aru question number 8 or correct option hoise tumaloke chua. Question number 8 or correct option hoise option C. Question number 8 correct option C. Tar pisot question number 9. Question number 9 or correct option to hoise option D. Question number 9 correct option D. Aru question number 10 or correct option to hoise option C. Question number 10 correct option hoise option C. Question number 11. 11 or correct option to hoise option D. Question number 11 or correct option D. Aru question number 12 or correct option to hobo option D. Question number 12 or correct option D. 11 aru 12 দুটা questioner correct option hoise option D. তাৰ পিছত আছে question number 13 13 or correct option to hoise option B. Question number 13 option B শুদ্ধ আৰু question number 14 question number 14 or কাৰণে option C শুদ্ধ question number 14 option C শুদ্ধ উত্তৰ Question number 15 Question number 15 or শুদ্ধ অপশনটো হৈছে অপশন ডি Question number 15 or শুদ্ধ অপশন হৈছে অপশন ডি আৰু question number 16 16 or কাৰণে শুদ্ধ অপশন হৈছে অপশন এ Question number 16 শুদ্ধ অপশন এ Question number 17 17 or শুদ্ধ অপশন হৈছে এ Question number 17 or correct option এ Question number 18 চোৱা তাৰ পিছত 18 or কাৰণে Question number 18 correct option to hobo option B. Question number 18 correct option B. Question number 19 tar pisot ase. Question number 19 or correct option to hoise B. 18 aru 19 duyutare শুদ্ধ option hoise option B. D no hoy option B. Tar pisot question number 20 soa. Question number 20 শুদ্ধ option to hoise option B. Question number 20 শুদ্ধ অপশন টু হৈছে বি Question number 21 or hobo Question number 21 ইয়াৰ শুদ্ধ অপশনটো হৈছে অপশন সি Question number 21 অপশন সি শুদ্ধ তাৰ পিছত আছে Question number 22 Question number 22 ৰ অপশন সি শুদ্ধ Question number 22 অপশন সি শুদ্ধ Question number 21 আৰু 22 দুয়োটাৰে অপশন সি শুদ্ধ
তাৰ পিছত আছে কুৱেশ্যন নম্বৰ 23 কুৱেশ্যন নম্বৰ 23ৰ কাৰণে অপশ্যন ডি শুদ্ধ কুৱেশ্যন নম্বৰ 23ৰ কাৰণে অপশ্যন ডি হৈছে শুদ্ধ কুৱেশ্যন নম্বৰ 23 অপশ্যন ডি শুদ্ধ তাৰ পিছত কুৱেশ্যন নম্বৰ 24 কুৱেশ্যন নম্বৰ 24ৰ কাৰণে অপশ্যন বি শুদ্ধ কুৱেশ্যন নম্বৰ 24 অপশ্যন বি শুদ্ধ কুৱেশ্যন নম্বৰ 25 কুৱেশ্যন নম্বৰ 25ৰ কাৰণে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি কুৱেশ্যন নম্বৰ 25ৰ শুদ্ধ অপশ্যন চি কুৱেশ্যন নম্বৰ 26 চোৱা 26ৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন ডি শুদ্ধ কুৱেশ্যন নম্বৰ 26ৰ অপশ্যন ডি শুদ্ধ কুৱেশ্যন নম্বৰ 27ৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি কুৱেশ্যন নম্বৰ 27 অপশ্যন বি শুদ্ধ কুৱেশ্যন নম্বৰ 28ৰ কাৰণে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কুৱেশ্যন নম্বৰ 28 অপশ্যন ডি শুদ্ধ কুৱেশ্যন নম্বৰ 29 অপশ্যন চি শুদ্ধ কুৱেশ্যন নম্বৰ 29 অপশ্যন চি শুদ্ধ তাৰ পিছত আছে চোৱা কুৱেশ্যন নম্বৰ 30ৰ কাৰণে অপশ্যন ডি শুদ্ধ কুৱেশ্যন নম্বৰ 30 অপশ্যন ডি শুদ্ধ মনত ৰাখিবা কুৱেশ্যন নম্বৰ 30 অপশ্যন ডি কুৱেশ্যন নম্বৰ 31ৰ কাৰণে অপশ্যন এ শুদ্ধ কুৱেশ্যন নম্বৰ 31 শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ কুৱেশ্যন নম্বৰ 32 কুৱেশ্যন নম্বৰ 32ৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ কুৱেশ্যন নম্বৰ 32 অপশ্যন এ শুদ্ধ এইটো তোমালোকে চাবা কুৱেশ্যন নম্বৰ 31 আৰু 32 দুয়োটাৰে শুদ্ধ অপশ্যন হৈছে অপশ্যন এ তাৰপিছত কুৱেশ্যন নম্বৰ 33ৰ কাৰণে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি কুৱেশ্যন নম্বৰ 33ৰ শুদ্ধ অপশ্যন বি কুৱেশ্যন নম্বৰ 34ৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি কুৱেশ্যন নম্বৰ 34 শুদ্ধ অপশ্যন চি তাৰপিছত আছে কুৱেশ্যন নম্বৰ 35 কুৱেশ্যন নম্বৰ 35ৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি কুৱেশ্যন নম্বৰ 35 শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি আৰু কুৱেশ্যন নম্বৰ 36ৰো শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি কুৱেশ্যন নম্বৰ 36 শুদ্ধ অপশ্যন চি কুৱেশ্যন নম্বৰ 37ৰ শুদ্ধ অপশ্যন চি কুৱেশ্যন নম্বৰ 37 ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি কুৱেশ্যন নম্বৰ 38ৰো শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি মনত ৰাখিবা তোমালোকে 34 35 36 37 আৰু 38 এই আটাইকেইটা প্ৰশ্নৰে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি 38 লৈকে অপশ্যন চি তাৰপিছত আছে কুৱেশ্যন নম্বৰ 39ৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি কুৱেশ্যন নম্বৰ 39 অপশ্যন বি শুদ্ধ কুৱেশ্যন নম্বৰ 40ৰ অপশ্যন এ শুদ্ধ কুৱেশ্যন নম্বৰ 40 অপশ্যন এ শুদ্ধ কুৱেশ্যন নম্বৰ 40 অপশ্যন এ শুদ্ধ কুৱেশ্যন নম্বৰ 41ৰো অপশ্যন এ শুদ্ধ কুৱেশ্যন নম্বৰ 41 অপশ্যন এ শুদ্ধ কুৱেশ্যন নম্বৰ 42ৰ কাৰণে হ'ব অপশ্যন বি শুদ্ধ কুৱেশ্যন নম্বৰ 42 অপশ্যন বি শুদ্ধ কুৱেশ্যন নম্বৰ 43 ইয়াৰ অপশ্যন চি শুদ্ধ কুৱেশ্যন নম্বৰ 43ৰ অপশ্যন চি শুদ্ধ কুৱেশ্যন নম্বৰ 43 অপশ্যন চি শুদ্ধ তাৰপিছত কুৱেশ্যন নম্বৰ 44ৰ কাৰণে অপশ্যন এ শুদ্ধ কুৱেশ্যন নম্বৰ 44 অপশ্যন এ শুদ্ধ কুৱেশ্যন নম্বৰ 45 লাষ্ট কুৱেশ্যন এইটোত হৈছে অপশ্যন ডি শুদ্ধ অপশ্যন ডি 45 অপশ্যন ডি শুদ্ধ এইকেইটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিছিল MCQ এইখিনি তোমালোকক সমাধা কৰি দিয়া হৈছে এতিয়া নেক্সট তোমালোকৰ ফিউচাৰৰ কাৰণে প্ল্যান কৰা আৰু প্ল্যান কৰি সেইমতে আগবঢ়া বহি সময় নষ্ট নকৰিবা যদি কিবা কৰিবলগীয়া নাই আজৰি সময়ত বাহিৰা কিতাপকে পঢ়ি থাকা তোমালোকৰ বহুত উপকাৰ হ'ব এইখিনি লৈ থাকিল ধন্যবাদ